নমস্কাৰ অতীত বন্ধুসকল সাংবাদিক বন্ধুসকল আজি আমি আপোনালোকৰ আগত দুটামান বিষয় ইতিমধ্যে আপোনালোকক আমি আমন্ত্ৰণ কৰোঁতে জনাইছোঁ যে বিষয়কেইটা কি আছিলে গতিকে সেই বিষয়ত আমি মূল কথালৈ আহিব খুজিছোঁ কুটুম্ব সুৰক্ষা পৰিষদ আপোনালোকে দেখিছে বিভিন্ন সময়ত আমি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমি বিভিন্ন ধৰণৰ কাম বন কৰি আছোঁ সাংগঠনিকভাৱে সাংস্কৃতিকভাৱে ধৰ্মীয় আধ্যাত্মিক সকলো দিশত আজি আলোচনাৰ মূল বিষয়কেইটা হ'ল মেঘালয়ত মৌচিনৰামত মৌজিমবন যিটো আপোনাৰ শিৱলিংগ য'ত আছে য'ত তেওঁলোকে এটা সময়লৈকে 2015লৈকে পূজা কৰি আছিলে কিন্তু 2015ৰ পৰা আচৰিত ধৰণে খ্ৰীষ্টিয়ান মিছনেৰী ছাত্ৰ সন্থা মুঠতে খাচী ছাত্ৰ সন্থা যিসকল আছে তাত খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত তেওঁলোকৰ বিভিন্ন হেৰিয়া কথাত কাৰণে তাত শিৱ পূজা বন্ধ হৈ আছে এতিয়াও সেইটো এটা বিষয় আৰু তাৰ কি হৈছে তাত মেঘালয় হাইকোৰ্টে ইতিমধ্যে তাৰ ওপৰত নিৰ্দেশনা দিছে কিন্তু তাৰ পিছতো কিয় একো হোৱা নাই তো সেইটো এটা বিষয় আছে দ্বিতীয় বিষয়ত আছে আমাৰ জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণ যাত্ৰা আপোনালোকে দেখিছে আমাৰ পিছফালে আছে আমি ইতিমধ্যে আৰম্ভ হৈছে 29 নৱেম্বৰৰ পৰা মহাপুৰুষ শংকৰ গুৰুজনৰ জন্মভূমি বৰদোৱাৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু তৃতীয়তে আমি আপোনালোকক জনাম যে কুটুম্ব সুৰক্ষা পৰিষদৰ ধৰ্মাচাৰ্য মণ্ডলীৰ আজি আমি আনুষ্ঠানিকভাৱে এখন আমি ধৰ্মাচাৰ্য মণ্ডলী কৰিম যে অসমত থকা বিভিন্ন মঠ মন্দিৰ দেৱালয় সত্ৰ নামঘৰ তো সকলোৰে মাজত সমন্বয় ৰক্ষা কৰিবৰ কাৰণে সকলোৰে মাজত সমন্বয় ৰক্ষা কৰি মূল সনাতন সত্তাটোক আগুৱাই নিবলৈ আৰু বিভিন্ন অপশক্তিবোৰক নষ্ট কৰিব কেনেধৰণে পাৰি সেইকাৰণে আমাৰ এটা ধৰ্মীয় মণ্ডলী আজি আপোনালোকক আনুষ্ঠানিকভাৱে ঘোষণা কৰিম আৰু গো মাংস আজানত লাউড স্পীকাৰ মুছলমান অধিবক্তাৰ অনুজ্ঞাপত্ৰ নিষিদ্ধ ইত্যাদি এই 3-4টা বিষয় আজি আপোনালোকৰ আগত আছে মূল বিষয়টো হ'ল মেঘালয়ত যি মৌচিনৰামত শিৱ পূজাৰ যি নিষিদ্ধকৰণ ইতিমধ্যে মেঘালয়ৰ পৰা এটি সজাতি দল আহি আমাক ইমানখিনি কাগজ পাতি দি গৈছে যে 2015 চনৰ পৰা কি ধৰণে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছে সেই যিখিনি সংখ্যালঘু হিন্দু আচলতে আমি ভাৰতত সংখ্যালঘু বুলি খ্ৰীষ্টিয়ান আৰু ইছলামসকলক ভাবোঁ কিন্তু মেঘালয়ত সংখ্যালঘু হিন্দু আৰু তেওঁলোকৰ ওপৰত যি ধৰণৰ অত্যাচাৰ হৈছে তাৰ ইয়াৰ দলিল এই দস্তাবেজ আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ যে যথেষ্ট কথা বতৰা আছে এই কথাবোৰ আমি পৰৱৰ্তী সময়ত লাহে লাহে কথাবোৰ আপোনালোকৰ ৰাইজৰ মাজলৈ আনিম কিন্তু কথাটো হ'ল আমি মাজতে এখন সংবাদমেল কৰিছিলোঁ আৰু সংবাদমেলত আমি কৈছিলোঁ যে মেঘালয়ে যদি এই বিষয়টো ব্যৱস্থা নকৰে তাত যদি শিৱ মন্দিৰত শিৱ পূজা কৰিবলৈ দিয়া নহয় তেতিয়া আমি মেঘালয়লৈ যিমানবোৰ ৰাস্তা আছে অসমৰ পৰা কানেক্টেড সকলো ৰাস্তা আমি বন্ধ কৰিম তাৰপিছতে বিষয়টো হাইকোৰ্টলৈ গ'ল মেঘালয় হাইকোৰ্টত বিচাৰাধীন হৈ থকাৰ কাৰণে আমি কি কৰিলোঁ আমাৰ সেই কাৰ্যসূচী স্থগিত ৰাখিলোঁ কিন্তু শেহতীয়াকৈ দেখা পাইছোঁ মেঘালয় চৰকাৰক ইতিমধ্যেই মেঘালয় উচ্চ ন্যায়ালয়ে নিৰ্দেশনা দিছে যে মৌজিমবনত জড়িত সকলো শ্ৰেণীৰ সকলো মানুহক একত্ৰিত কৰি আলোচনাৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব লাগে এখন সিদ্ধান্ত ল'ব লাগে আৰু কি ধৰণে হৈ আছে আৰু তাৰ ইতিহাস আছে কোনোবা আহিল বুলিয়ে তাত এদিনতে বন্ধ কৰি দিব নোৱাৰে ই ভাৰতীয় নাগৰিকৰ সাংবিধানিক খৰ্ব হৈছে সংবিধান বিনষ্ট কৰিছে সাংবিধানিক অধিকাৰ নষ্ট কৰিছে এনেকুৱা বিভিন্ন কথা আছে গতিকে আজি আপোনালোকৰ মাধ্যমেৰে মেঘালয় চৰকাৰলৈ আমি এইটোহে বাৰ্তা দিব খোজোঁ যে আপোনালোকে মেঘালয় উচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা দিছে যে সোনকালে এই বিষয়টো নিষ্পত্তি নিয়ক নতুবা আমি আজি আপোনালোকৰ মাধ্যমেৰে আমি মেঘালয় চৰকাৰক 10 দিনৰ সময় এটা বান্ধি দিছোঁ যিহেতু তেওঁলোকৰ সজাতি দল ইতিমধ্যে আমাৰ ওচৰলৈ আহিছে তাৰ পৰা বিষয়টো আনুষ্ঠানিকভাৱে আমাৰ ওচৰলৈ আহিছে গতিকে আনুষ্ঠানিকতা ৰক্ষা কৰি আমি তেওঁলোকক কৈছোঁ যে কুটুম্ব সুৰক্ষা পৰিষদে কেৱল অসমতেই নহয় ভাৰতৰ বিভিন্ন ঠাইত প্ৰয়োজনত ভাৰতৰ বাহিৰত গৈও যেনেকৈ বাংলাদেশী হিন্দুসকলৰ ৰক্ষাৰ্থেও আমি বাংলাদেশলৈ যাবলৈ প্ৰস্তুত হৈ আছোঁ যদি চৰকাৰে বিচাৰে মেঘালয়টো আমাৰ কাষতে গতিকে আমি তালৈ যাম আৰু 10 দিন সময় দিছোঁ আমি আপোনালোকৰ মাধ্যমেৰে আপোনালোকে জনাব মেঘালয় চৰকাৰক মেঘালয় মুখ্যমন্ত্ৰীক 10 দিনৰ ভিতৰত যদি কোনো সিদ্ধান্ত নলয় 10 দিনৰ ভিতৰত যদি তেওঁলোকে একো কথা নজনায় একো ইনিচিয়েটিভ নলয় তেতিয়াহ'লে কিন্তু ক'ৰবাত জোৰাবাট তেওঁলোকৰ বিচ্ছিন্ন হৈ পৰিব পাৰে 10 দিনৰ পিছত সেইটোৰ কাৰণে কেৱল মেঘালয় চৰকাৰ দায়ী হ'ব তাৰ কাৰণে আমি জগৰীয়া নহওঁ আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি আহ্বান কৰিছোঁ সভ্যতা সংস্কৃতি ৰক্ষাৰ খাতিৰত তেখেত যিহেতু এটা দায়িত্বত আছে তেখেতেও মেঘালয় মুখ্যমন্ত্ৰীগৰাকীৰ লগত কথা পাতি বিষয়টো আলোচনাৰ মাধ্যমেৰে আনিব এইটো আমাৰ প্ৰথম কথা আৰু দ্বিতীয় কথা
আপোনালোকে দেখিছে জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণ যাত্ৰা আমি আপোনালোকৰ হাতত কিখনমান পুস্তিকা দিছোঁ আজি আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিছোঁ এই পুস্তিকাসমূহ আপোনালোকৰ আগত পুস্তিকাসমূহ আমি এনেকুৱা পুস্তিকা আমি আপোনালোকৰ আগত মুকলি কৰি দিছোঁ আনুষ্ঠানিকভাৱে মানে ইয়াত কি আছে এই পুস্তিকাখন ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 51 ক আমি সদায় মৌলিক অধিকাৰৰ কথা কওঁ নহয় আমি কি পাব পাৰোঁ সেইটো কওঁ কিন্তু আমাৰ কি কৰণীয় আছে সংবিধানে আমাক কি কৰিবলৈ দিছে এজন ভাৰতীয় নাগৰিক হিচাপে হিন্দু মুছলমান জৈন খ্ৰীষ্টিয়ান সকলো ঊৰ্ধত গৈ পেলাই আমি প্ৰত্যেক যে ভাৰতীয় নাগৰিক গতিকে ভাৰতীয় হোৱাৰ আমাৰ কি দায়িত্ব আছে সেই দায়িত্বসমূহৰ ওপৰত সজাগতা বৃদ্ধি কৰিবৰ কাৰণে আৰু তাৰ লগতে আমাৰ জাতীয় যিখিনি সমস্যা আছে সমস্যাখিনি শক্তিশালী কৰিবৰ কাৰণে আমি জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণ যাত্ৰা আমি আৰম্ভ কৰিছোঁ বিগত সময়ছোৱাত আমি জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰা বুলি কৰিছিলোঁ 19 চনৰ পৰা 21 চনলৈকে আৰু এই বৰ্ষৰ পৰা আমি আৰম্ভ কৰিছোঁ জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণ যাত্ৰা তো ইয়াতে আছে সৰু পুস্তিকা 8 পেজৰ পুস্তিকা এখন আছে ইয়াতে তো ইয়াত আমাৰ কিছু কাৰ্যক্ৰমণিকাও আছে আৰু সেই ভাৰতীয় সংবিধানত থকা নাগৰিকৰ দায়িত্বসমূহ এইখিনিৰ ওপৰতে আমি মূলতঃ আলোচনা কৰিম ৰাইজৰ মাজলৈ যাম কেৱল মঠ মন্দিৰ দেৱালয়তে নহয় স্কুল কলেজ মছজিদ মাদ্ৰাছা গীৰ্জা সকলোলৈকে আমি যাম কাৰণ তেওঁলোকে আমাক আমন্ত্ৰণ কৰিব বুলি ভাবিছোঁ কাৰণ এইটো আশা ৰাখিছোঁ তেওঁ সকলোবোৰ ভাৰতীয় নাগৰিক হিন্দু হওক মুছলমান হওক জৈন হওক খ্ৰীষ্টিয়ান হওক প্ৰত্যেকৰে সেই ভাৰতৰ প্ৰতি তেওঁলোকৰ সেই দায়িত্ব আছে কৰণীয় আছে আৰু সেইখিনি কি আছে সেইখিনি আমি পৰৱৰ্তী সময়ত এই প্ৰচাৰ পত্ৰিকাৰ মাধ্যমেৰে অসমৰ ৰাইজক জনাম বা তেওঁলোককো জনাম গতিকে কেৱল মঠ মন্দিৰৰ মাজতেই সীমাবদ্ধ হৈ ৰাখিব খোজা নাই আমি ভাৰতীয় হিচাপে মাদ্ৰাছা মছজিদ গীৰ্জা সকলোলৈকে চহৰ অঞ্চললৈকো আমি যাম এইবাৰ কাৰণ আমি ভাৰতীয় নাগৰিক হিচাপে ভাৰতীয় নাগৰিকৰ মাজত সেই সংবিধানৰ কথাখিনি আলোচনা কৰিবলৈ যাম আৰু ইয়াত যদি কোনোবাই বাধা প্ৰদান কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চিত জানিব তেওঁলোক ভাৰত বিৰোধী শক্তি তেওঁলোক ভাৰতৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাই সেয়া যোনেই নহওক আমাৰ কাৰণে এগৰাকী সাধাৰণ বন কৰা মানুহৰ পৰা মহিলাৰ পৰা ৰাষ্ট্ৰপতিলৈকে যিমান আছে মাজত সকলোৰ কাৰণে ডাঙৰ চিনাকি হ'ল আমি ভাৰতীয় নাগৰিক আৰু সেইখিনিতে আমি সকলো সমান গতিকে এই সমান কাৰণে প্ৰত্যেকৰে সেই দায়িত্ব আছে যেনেকৈ আমাৰ আছে আপোনাৰো আছে মুখ্যমন্ত্ৰীগৰাকীৰো আছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰো আছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী সকলোৰে সেই দায়িত্ব আছে গতিকে এই দায়িত্বখিনি পালন কৰাত আমি তেওঁলোকৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ আৰু সেই কথাটো লৈ পেলাই আমি এনেকুৱা প্ৰায় 50,000 প্ৰচাৰ পত্ৰিকা আমি প্ৰস্তুত কৰিছোঁ আৰু এইখিনি আমি যিমান পাৰোঁ আমি সিমান ৰাইজৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰিবলৈ চেষ্টা কৰিম 2 নম্বৰ এতিয়া 3 নম্বৰ বিষয়টো হ'ল আমাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ ধৰ্মাচাৰ্য মণ্ডলী আমি যে কৈছোঁ আপোনালোকক যে অসমত বিভিন্ন সময়ত বিভিন্ন ধৰ্ম পন্থ উপপন্থৰ মাজত বিভিন্ন ধৰণৰ খামখেয়ালি বিভিন্ন ধৰণৰ সমস্যাৰাজি আদিৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাইছোঁ গতিকে এই সমস্যাৰাজিসমূহক আমি কি ধৰণে মোকাবিলা কৰিব পাৰোঁ যে মোকাবিলা কৰিবলৈ আমি নিজে চিন্তা কৰিছোঁ যে বিভিন্ন পন্থ উপপন্থৰ মাজত থকা বিভিন্ন ধৰ্ম চিন্তা কৰা উপাসনা পদ্ধতিৰ মাজত বিলীন হৈ থকা সেই সমস্ত ব্যক্তিসকলৰ লগত আমি সম্পৰ্ক কৰিব লাগিব আমি তেওঁলোকৰ মাজত সংহতি ৰক্ষা কৰিব লাগিব আমাৰ বিভিন্ন সত্ৰ নামঘৰ মঠ মন্দিৰ দেৱালয়বোৰৰ নানান সমস্যা আছে বিভিন্ন সময়ত এই সমস্যাবোৰ ৰাজনৈতিক মেৰপাকত সোমোৱা আমি দেখিছোঁ কোনোবা এনেকুৱাও দেখিছোঁ যাৰ ৰাজনৈতিকভাৱে সম্পৰ্ক শক্তিশালী তেনেকুৱা সত্ৰ নামঘৰ দেৱালয় মন্দিৰে ব্যক্তিগত বুলিয়ে কৈছোঁ তেনেকুৱা যথেষ্ট আগবাঢ়ি গৈছে কিন্তু বাকী সাধাৰণ মানুহে যি ধৰণে নামঘৰ মন্দিৰ সত্ৰ প্ৰতিষ্ঠা কৰিছে সেইবোৰ একাষৰীয়া হৈ পৰিছে কিন্তু ভগৱান কেৱল ডাঙৰ মন্দিৰতে নাথাকে ভগৱান সকলোতে থাকে সেইকাৰণে সকলোৰে কোনে কি ধৰণে উপাসনা কৰিছে সত্ৰ নামঘৰ মন্দিৰ সকলোতে যি ধৰণৰ ব্যৱস্থা আমি কৰিব পাৰোঁ সেই অধিকাৰসকলৰ লগত সেই সমস্যাসমূহ আলোচনা কৰিবলৈ আমি ভাবিছিলোঁ অসমত কেইবাটাও তেনেকুৱা সংগঠন আছে সত্ৰ মহাসভাকে আৰম্ভ কৰি কেইবাটাও কিন্তু আমি তেওঁলোকৰ পৰা যথেষ্ট আশা কৰিছোঁ এতিয়াও কৰোঁ আৰু তেওঁলোকক সহায় কৰিব আমি পাৰোঁ নেকি তেওঁলোকক সহায় কৰিবলৈ তেওঁলোকক আগুৱাই যোৱাত ক'ৰবাত আমিও অকণমান হ'লেও সহযোগ কৰিব পাৰোঁ নেকি সেই বুলি ভাবি কুটুম্ব সুৰক্ষা পৰিষদৰ
ধৰ্মাচাৰ্য মণ্ডলী বুলি এটি বিশেষ আমি শাখা ভগ্নী সংগঠন হিচাপে আমি আজি আহ্বায়ক সমিতি এখন আজি আপোনালোকৰ আগত কৈছোঁ আৰু এই আহ্বায়ক সমিতিখনৰ মূল আহ্বায়ক হিচাপে থাকিব আপোনালোকে জানে ডিব্ৰুগড় জিলাৰ দিনজয় সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মুকুন্দ চন্দ্ৰ গোস্বামী। দিনজয় সত্ৰ শিৱসাগৰ চাবুৱাত ডিব্ৰুগড় জিলাৰ চাবুৱাত থকা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দ চন্দ্ৰ গোস্বামী তেখেত এই মুখ্য আহ্বায়ক হিচাপে আছে। তাৰ লগতে আপোনালোকে দেখিছে মিণ্টু শংকৰ গোস্বামী আমাৰ সোঁফালে বহি আছে, তেখেত শ্ৰৱণ মহন্ত, তেখেত কলিয়াবৰৰ এখন সত্ৰৰ ডেকা সত্ৰাধিকাৰ, বনজিৎ ৰাভা অকণমান দেৰি হ'ল যদিও তেখেত বনজিৎ ৰাভা মহন্ত, তেখেত এখন সত্ৰৰ সত্ৰাধিকাৰ, মুকেশ দত্ত গোস্বামী তেখেত বজালীৰ, মাধুৰ্য বৰা আপোনালোকে বিভিন্ন সময়ত দেখিছে চাগে ভাগৱত ব্যাখ্যাকাৰ, আপোনালোকে ইউটিউবত কেতিয়াবা চালে পায়, ভাগৱত ব্যাখ্যাকাৰ মাধুৰ্য বৰা আৰু ময়ূৰ কৃষ্ণ মহন্ত, তেওঁলোকক লৈ পেলাই আমি আহ্বায়ক সমিতি এখন যে আহি থকা সময়ত আমি অসমৰ সত্ৰসমূহ বা সত্ৰ নামঘৰ দেৱালয় মঠ মন্দিৰ সকলো ঘূৰি ফুৰি আমাৰ জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণ যাত্ৰাৰ অংশ হিচাপে সকলোতে ঘূৰি আমি পূৰ্ণাংগ সমিতি কেনেকৈ সত্ৰ নামঘৰ মঠ মন্দিৰসমূহ আন্তঃগাঁথনি উন্নয়নৰ পৰা কি ধৰণে কৰিব পাৰি, আমি কোৱা নাই যে আমি কৰিম, কেনেকৈ কৰিব পাৰি, তাৰ কি বিকল্প উলিয়াব পাৰি, কেনেকৈ সকলোৰে মাজত সমন্বয় ৰক্ষা কৰিব পাৰি, সেইটো চিন্তা কৰি শক্তিশালী এখন সমিতি কৰিব। তাৰ দায়িত্ব আজি এই আহ্বায়ক সমিতিখনত থকা ব্যক্তিসকলক সেই দায়িত্ব প্ৰদান কৰা হৈছে। আৰু তাৰ লগতে আমি আৰু এটা কথা কৈ থওঁ যে যোৰহাটৰ অনিল বৰঠাকুৰ, গুৱাহাটীৰ যতীন্দ্ৰ ভৰালী আৰু ডিব্ৰুগড়ৰ মিণ্টু শংকৰ গোস্বামীক, এই যতীন্দ্ৰ ভৰালী তেখেত ইয়াতে আছে, তেখেতক পৰিষদৰ মূল সমিতিৰ ক্ৰমে কেন্দ্ৰীয় উপসভাপতি অনিল বৰঠাকুৰ তেখেত যোৰহাটৰ আৰু সম্পাদক হিচাপে যতীন্দ্ৰ ভৰালী আৰু সাংগঠনিক সম্পাদক হিচাপে আমাৰ মিণ্টু শংকৰ গোস্বামীক আজি আপোনালোকৰ আগত চিনাকি কৰাই তেওঁলোককো সেই দায়িত্ব প্ৰদান কৰা হৈছে। এতিয়া মূল কথাটো হ'ল শেষৰ বিষয়টো, গো মাংস ভাৰতৰ সংবিধান অনুচ্ছেদ 48ত নিষিদ্ধ ঘোষণা কৰা আছে। আপোনালোকে যদি চাই আপোনালোকে দেখিব যে খুব স্পষ্টকৈ তাত লিখা আছে যে ভাৰতীয় সংবিধানত আপুনি গো মাংস ভক্ষণ কৰিব নোৱাৰে বা অন্য যিকোনো ধৰণে কোনোবাই যদি তাত আৰু এটা স্পষ্ট লিখা আছে চাব, বেনিং এনিমেল স্লটাৰিং অফ কাউচ এণ্ড কালভছ এণ্ড আদাৰ মিলছ এণ্ড ড্ৰথ কেটেলছ বুলি কৈছে। ড্ৰথ কেটেলছ মানে যিকোনো ধৰণৰ মাংসপেশীযুক্ত যিকোনো ধৰণৰ পাৱাৰফুল কেটেল ডেট আৰ ইউজ ফৰ ফাৰ্ম ৱৰ্ক এণ্ড ট্ৰেন্সপৰ্টেশ্যন, মানে এই গৰুবোৰ বলদবোৰো খাব নোৱাৰে। ড্ৰথ কেটেল বুলি কৈ ভাৰতৰ সংবিধানৰ আৰ্টিকুল 48ত ক্লিয়াৰলি লিখা আছে এই কথাটো যে গো হত্যা নিষিদ্ধ, যিয়ে নহওক গাই গৰুৱে হওক মতা গৰুৱে হওক। এতিয়া আমাৰ কথা হ'ল যিটো বস্তু ভাৰতীয় সংবিধানত মুকলি স্পষ্টকৈ নিষিদ্ধ বুলি লিখা আছে আৰু সেইটো কিবা বেলেগকৈ আইন আনি নিষিদ্ধ কৰিব লাগিব বুলি ভবা নাই। তাৰপিছতো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আইন আনিছে, আমি ভাল পাইছোঁ, আমি সমৰ্থন কৰিছোঁ, আমি বিচাৰি আছে। এতিয়া যিসকলে এই বিষয়টো বিৰোধ কৰি আছে আমি আপোনালোকলৈ কৈছোঁ তেওঁলোক ভাৰতৰ সংবিধান বিৰোধী, তেওঁলোকে ভাৰত পৰিপন্থী আৰু তেওঁলোকে ভাৰত পৰিপন্থী চিন্তাৰ দ্বাৰা নিজকে পৰিচালিত কৰিছে। তেওঁলোকক ভাৰত বিৰোধী বুলি অসম চৰকাৰে যিসকলে সামাজিক মাধ্যমতেই হওক আপোনালোকৰ সংবাদ মাধ্যমতেই হওক যিকোনো ধৰণে গো মাংস গো হত্যাৰ সপক্ষে যিসকল আছে তেওঁলোক ভাৰতীয় সংবিধান বিৰোধী বুলি, ৰাষ্ট্ৰদ্ৰোহী বুলি, ভাৰত বিৰোধী বুলি অসম চৰকাৰে ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে। তাৰ লগতে গুৰুত্বপূৰ্ণ কথাটো হ'ল সেইসকল মুছলমান অধিবক্তা মুছলমান উকিল যিসকলে জানে আৰ্টিকুল 48ত এই কথাটো স্পষ্টকৈ লিখা আছে, তেওঁলোকে জানে আৰু তেওঁলোকে সেই সংবিধানৰ আধাৰতে ওকালতি কৰি ফুৰিছে, কিন্তু তেওঁলোকেই সংবিধানত লিখি থোৱা কথাটো অমান্য কৰিছে, তেওঁলোকেই সংবিধান অৱমাননা কৰিছে, তেওঁলোকেই সংবিধানৰ কথা নস্যাৎ কৰিছে। গতিকে সেইসকল মুছলমান অধিবক্তাই কি ভিত্তিত তেওঁলোকে আকৌ সংবিধানৰ মূল্য ৰাখিব পাৰিব, কি ভিত্তিত তেওঁলোকে সংবিধান শিৰত তুলি ধৰি আমাৰ সাধাৰণ মানুহক মান্যতা প্ৰদান কৰি ন্যায় দিব পাৰিব, তাত সন্দেহ আছে। কাৰণ তেওঁলোকে নিজেইতো গো হত্যা কৰি গো ভক্ষণকাৰী আৰু তাৰ প্ৰশিক্ষণ লৈ মানে তাৰ পক্ষপাত লৈ তাৰ পক্ষত গৈ তেওঁলোকে নিজে সংবিধান উলংঘা কৰিছে, ভাৰত বিৰোধী কাৰ্যকলাপ কৰিছে। গতিকে ভাৰত বিৰোধীক
ভাৰতীয় ন্যায়ত কি ধৰণে দায়িত্ব পাব পাৰে। গতিকে মই আপোনালোকৰ মাধ্যমেৰে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰম আদৰণীয় ন্যায়াধীশ মুখ্য ন্যায়াধীশ মহোদয়ক আমি জনাইছোঁ, আহ্বান কৰিছোঁ যে মুছলমান যিসকলে গো ভক্ষণকাৰী তেওঁলোকৰ অধিবক্তাৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দিব লাগে। হয় তেওঁলোকে লিখিতভাৱে জনাওক যে আমি গো হত্যাকাৰী নহয়, আমি গো ভক্ষণকাৰী নহয়, আমি আৰ্টিকল 48 অমান্য কৰা নাই, তেতিয়া সেইটো এটা বেলেগ বিষয়। যদি লিখি নিদিয়ে তেতিয়াহ'লে আমি আপোনালোকক কৈছোঁ তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দিব লাগে। যিকোনো পৰ্যায়ত, জিলা পৰ্যায়ত হওক, সত্ৰ পৰ্যায়ত হওক বা উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত য'তে নহয় কিয়, ইয়াক আমি সবিশেষ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে উচ্চতম ন্যায়ালয়ৰ সুপ্ৰিম কোৰ্টৰ মাননীয় মুখ্য ন্যায়াধীশলৈকো পত্ৰ লিখিম বুলি আমি ভাবি আছোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিলৈকো এই বিষয়ত আমি পত্ৰ লিখিম বুলি ভাবিছোঁ। শেষৰ কথাটো আমি বিভিন্ন সময়ত কৈছোঁ গো মাংস নিষিদ্ধ হ'ল, যিটো ভাৰত বিৰোধী কৰ্ম। আজানত লাউড স্পীকাৰটোও বন্ধ হ'ব লাগে। আমি কোৱা নাই যে সকলোতে বন্ধ কৰক, কিন্তু য'ত সমস্যা হৈছে, যিবোৰ ঠাইত যিবোৰ লোকে সমস্যা সৃষ্টি কৰিছে বুলি ভাবিছে, কোনোবাই যদি ক'ৰবাত, আমি আহ্বান কৰিছোঁ আপোনালোকৰ মাধ্যমেৰে, য'ত আজানৰ কাৰণে সমস্যা হৈছে হিন্দু জনবসতিপূৰ্ণ ঠাইত, তেওঁলোকে অভিযোগ কৰক, তেওঁলোকে নিজৰ নিজৰ ঠাইত অভিযোগ কৰক আৰু চৰকাৰে এইটো বন্ধ কৰক। কাৰণ লাউড স্পীকাৰটো ইছলামৰ কোৰ কম্পনেণ্ট নহয়, তেওঁলোকৰ ইছলামৰ ভিতৰৰ বস্তু নহয়। তেওঁলোকে নিজৰ ঠাইত, এতিয়া মান কাছাৰত য'ত তেওঁলোকে আছে কেৱল, তাত তেওঁলোকে বজাওক, 10টা বজাওক, আমাৰ ক'ব লগা নাই। কিন্তু তাৰপিছতো আমি এইটো কথা ক'ম যে প্ৰদূষণৰ ক্ষেত্ৰত, মানুহৰ মানসিক অৱস্থাৰ ক্ষেত্ৰত, ৰোগীয়াৰ ক্ষেত্ৰ ভাবি চিন্তা কৰি এইবোৰ বন্ধ কৰি পেলাব লাগে, যিবোৰ এইবোৰ কম্পনেণ্ট নহয়। আৰু তাৰ মূলতঃ এই কথাটো এনেকুৱা যে আমি এখন শান্তশিষ্ট সভ্য সমাজ বিচাৰোঁ আৰু আজানত লাউড স্পীকাৰ ব্যৱহাৰ কৰি আজান দিয়া বিষয়টো যিখিনি বক্তব্য ৰাখে সেইখিনিও ভাৰত বিৰোধী, ভাৰতীয় সংবিধান বিৰোধী, ভাৰতৰ গণতন্ত্ৰ বিৰোধী, ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰ বিৰোধী। ইয়াৰ পিছত কোনোবাই যদি কিবা প্ৰশ্ন কৰে, আমি সেই তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰস্তুত হৈ আছোঁ। যিকোনো মহলে, যিকোনো পৰ্যায়ত, য'ৰ পৰাই নহওক তেওঁলোকে আমাক যদি প্ৰশ্ন কৰে, আমি তেওঁলোকক উত্তৰ দিবলৈ প্ৰস্তুত হৈ আছোঁ। এইখিনি কথা কৈছোঁ। বাকী মোৰ লগত সোঁফালে আমাৰ সত্যজিৎ দেউৰী, আমাৰ সাধাৰণ সম্পাদক কুটুম্ব সুৰক্ষা পৰিষদৰ, মই আপোনালোকক চিনাকি কৰি দিছোঁ। আৰু মোৰ একেবাৰে বাওঁফালে আমাৰ ডন বিকাশ বৰদলৈ, তেখেত আমাৰ কোষাধ্যক্ষ, মই তেখেতকো আপোনালোকক চিনাকি কৰি দিছোঁ। এতিয়া যদি কিবা আপোনালোকৰ বিশেষ প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। কৰা হৈছে, বাধা দিয়া হৈছে। এইটো বাধা কৰিছে খাচী ষ্টুডেণ্ট ইউনিয়ন লগ লাগি পেলাই তাত থকা যি দৰবাৰ বুলি কৈছে, মানে তেওঁলোকৰ পৰম্পৰাগত ৰজাৰ ব্যৱস্থা এটা আছে, তাতে ভয় ভাবুকি খুৱাইছে, এজনক ইতিমধ্যে মাৰা বুলি কৈছে। তাত আৰক্ষীয়েও কোনো ধৰণৰ সহায় সহযোগ কৰা নাই, চৰকাৰখনেও কৰা নাই। আমাক জনাইছে, কৈছোঁ আপোনালোকক দেখুৱাইছোঁ, এই যিখন ৰিপৰ্ট আমাক দিছে তেওঁলোকৰ পৰা আহি, যে এই যিটো ৰিপৰ্ট আমি পাইছোঁ ইতিমধ্যে, এইটো চেং খাচী হিমা মৌচিনৰাম, চেং খাচী হিমা মৌচিনৰাম, এইটো তেওঁলোকৰ এটা অনুষ্ঠান, তেওঁলোকে আহি আমাক এই কথাখিনি দিছে। তেওঁলোকে ডিচিৰ লগতো বিভিন্ন সময়ত যোগাযোগ কৰিছে, কিন্তু ডিচি হওক আন যোনেই নহওক, কিয়নো মুখ্যমন্ত্ৰীজনে যিহেতু খ্ৰীষ্টিয়ান, গতিকে তেওঁলোকে আমাক এই কথাটো কৈছে, ইয়াত মূলতঃ ধৰ্মকেন্দ্ৰিক খ্ৰীষ্টিয়ান মিছনেৰীয়ে তাত গোটেই ব্যৱস্থাটো নষ্ট কৰা বুলি কৈছে। কাৰণ 2015 চনলৈকে তাত শিৱ পূজা হৈ আছিলে, কোনো সমস্যা নাছিলে। 2015ত শিৱ পূজা, কোনো ধৰণৰ পূজা কৰিব নোৱাৰিব, কেৱল আৰু কেৱল মাথো পৰ্যটনস্থলী হিচাপে ৰাখিছে, কৰিব পাৰিব বুলি কৈ বাধা দিছে। কাৰণ এইটো কৈছে তেওঁলোকে, কাৰণ এজন মানুহে সেই বিৰোধিতা কৰাৰ কাৰণে ইতিমধ্যে এজন মানুহক মাৰিছে বুলি, মৃত্যু হৈছে বুলি তেওঁলোকে সন্দেহ কৰি আমাক কৈছে। আৰু যিসকল ব্যক্তি লাগি আছে তেওঁলোককো বিভিন্ন সময়ত ভয় ভাবুকি দিছে, আৰক্ষীকো তেওঁলোকে জনাইছে, যদি গোটেই চিঠিবোৰ আমাক দিছে তেওঁলোকে, আৰক্ষীয়েও বিশেষ একো পদক্ষেপ লোৱা নাই। গতিকে আমি কৈছোঁ, আমি সনাতনৰ কাৰণে আছোঁ, আমি কুটুম্বৰ কাৰণে আছোঁ, সেইকাৰণে কুটুম্ব সুৰক্ষা পৰিষদ, বসুদৈৱ কুটুম্বকমত বিশ্বাস কৰোঁ। কেৱল মেঘালয়ত বুলি নহয়, কৈছোঁ নহয়, প্ৰয়োজনত বাংলাদেশলৈকো যাম, তাৰপিছত প্ৰয়োজন যদি হয় আৰু ক'ৰবালৈকো যাম। গতিকে তেওঁলোকৰ যি আহিছে, আমাৰ ওচৰ চাপি আহিছে কাৰণে আমি তেওঁলোকক সহায় কৰিবলৈ বাধ্য, আমি সহায় কৰিবলৈ প্ৰস্তুত। 10 দিনৰ সময় দিছোঁ আমি মেঘালয় চৰকাৰখনক, তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত লওক। যদি নলয় তেতিয়াহ'লে 22-23 তাৰিখৰ ভিতৰত আমি তেওঁলোকক কৈছোঁ, যোৰাবাট হয়তো তেওঁলোকে বন্ধ হৈ পৰিব পাৰে তেওঁলোকৰ কাৰণে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই।
আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 70 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন